এই মুহূৰ্তৰ আন এক ডাঙৰ খবৰ আমাক লৈ যদি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তথা বিজেপি চৰকাৰৰ অশান্তি হৈছে হিমন্ত চৰকাৰে যদি অসুবিধা পাইছে তেনেহলে আমাক লাইন পাতি গুলি কৰি মাৰি পেলাওক এনে ধৰণে হুংকাৰ প্ৰদান কৰিছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে যেহেতু দেখিবলৈ পোৱা গৈছিল হেহতিয়াকৈ বৰপেটাৰ 28 জনকৈ লোকক ডিটেনশন কেম্পলৈ প্ৰেৰণ কৰিছিল চৰকাৰৰ ফালৰ পৰা আৰু ইয়াৰ পিছত এই সমগ্ৰ বিষয়ক লৈ হৰপ হৈছে এতিয়া অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ ফালৰ পৰা স্পষ্ট ৰূপত কৈ দিয়া হৈছে যে মুছলমানক নিহেক কৰাৰ এক ভয়ংকৰ ষড়যন্ত্ৰ ৰচনা কৰিছে বিজেপি চৰকাৰে মুছলমানক একেবাৰে হেক কৰি পেলাবলৈ তেওঁলোকে চেষ্টা কৰিছে ইমানে যদি হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিজেপি চৰকাৰৰ অসুবিধা হৈছে আমাক লৈ তেনেহলে এটা কাম কৰক আমাক সকলোকে গুলিয়াই মাৰি পেলাওক এনে ধৰণে হুংকাৰ প্ৰদান কৰিছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে কেৱল ইমানেই নহয় অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ ফালৰ পৰা কোৱা হৈছে আমাক অনুগ্ৰহ কৰি শান্তিত থাকিবলৈ দিয়ক হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ জনাইছে নিটক্সৰ দৰ্শকক বৰপেটাৰ 28 জনকৈ লোকক অবৈধ নাগৰিক সজাই ডিটেনশন কেম্পলৈ প্ৰেৰণ কৰাৰ পিছতে এতিয়া জাঙুৰ খাই উঠিছে মুছলিম দল সংগঠন ডিটেনশন কেম্পলৈ প্ৰেৰণ কৰাক লৈ গৰজি উঠিল অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ আমাৰ মানুহখিনি আত্মসন্মানেৰে জীয়াই থকা যদি হিমন্ত চৰকাৰৰ অসুবিধা হৈছে তেন্তে লাইন পতাই আমাক গুলি কৰি মাৰি পেলাওক আমি হাজু মৰিবলৈ মুকলি প্ৰত্যাহ্বান জনাইছে হিমন্ত চৰকাৰক অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে প্ৰকৃত ভাৰতীয় নাগৰিকক অবৈধ নাগৰিক সজাই আইনী ব্যৱস্থাৰে মানসিক আৰু শাৰীৰিক অত্যাচাৰ চলাইছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এই অভিযোগ উত্থাপন কৰিছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে অসমত লাখ লাখ সংখ্যালঘু মুছলমানৰ ওপৰত পৰিকল্পিতভাৱে দি লগাই বহুতে বিধায়ক মন্ত্ৰী হৈছে কিন্তু বৰ্তমান সময়ত এই জটিল সমস্যাখিনি সমাধানৰ ক্ষেত্ৰত কোনো নাই কেৱল মাত্ৰ প্ৰতাৰণা কৰিছে কেৱল মাত্ৰ হে মন্ত্ৰী বিধায়কে পিঠি দিছে মুছলমানক নিহেক কৰি এক গভীৰ ষড়যন্ত্ৰ ৰচনা কৰিছে হিমন্ত চৰকাৰে একেবাৰে মুছলমানক নিহেক কৰাৰ বাবে পৰিকল্পনা ৰচনা কৰিছে হিমন্ত চৰকাৰে এই অভিযোগ উত্থাপন কৰিছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে সংবিধানে দিয়া সংখ্যালঘু সম্প্ৰদায়ৰ মৌলিক অধিকাৰ খৰ্ব কৰি ৰাজনৈতিক মুনাফা আদায় কৰিব বিচাৰিছে হেনো হিমন্ত বিশ্ব শৰ্মাই কেৱল মাত্ৰ নিজৰ ৰাজনৈতিক লাভালাভৰ বাবে এনে ধৰণে মুছলমানৰ ওপৰত হাৰাশাস্তি চলাইছে হিমন্ত চৰকাৰে এনে ধৰণে অভিযোগ উত্থাপন কৰিছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে আহ্বান জনাইছে আমাক শান্তিত থাকিবলৈ দিয়ক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আমি শান্তিত থাকিব বিচাৰো সীমান্ত আৰক্ষীও নিজৰ কাৰ্যালয়ত বহি পৰিকল্পিতভাৱে আৰু একপক্ষীয়ভাৱে মানুহখিনিক আইনীভাৱে মাৰি পেলাব বিচাৰিছে আইনীভাৱে নিহেক কৰি পেলাব বিচাৰিছে সীমান্ত আৰক্ষীও গভীৰ ষড়যন্ত্ৰত লিপ্ত হৈছে কেতবোৰ ভয়ংকৰ অভিযোগ উত্থাপন কৰিছে বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে য'ত কোৱা হৈছে হিমন্ত চৰকাৰ আৰু সীমান্ত আৰক্ষীৰ অত্যাচাৰ কাহানিও কেতিয়াও আৰু সহ্য কৰা নহব অতি শীঘ্ৰে গুৱাহাটীত বিশাল নাগৰিক সভা আয়োজন কৰাৰ হুংকাৰ প্ৰদান কৰিছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে আমি আকৌ কৈছো যেহেতু 28 জনকৈ লোকক সৌহিদিনা বৰপেটাৰ পৰা ডিটেনশন কেম্পলৈ প্ৰেৰণ কৰা হৈছিল ইয়াৰ পিছতে সমগ্ৰ বিষয়ক লৈ আমচু এবিএমচু এই সকলোবোৰ দল সংগঠন হৰপ হৈছিল হিমন্ত চৰকাৰৰ বিৰুদ্ধে গৰজি উঠিছিল আৰু ইয়াৰ পিছত এতিয়া দেখিবলৈ পোৱা গৈছে সমগ্ৰ বিষয়ক লৈ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ গৰজি উঠিছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতৃত্বৰ ফালৰ পৰা স্পষ্ট ৰূপত কৈ দিয়া হৈছে আমাৰ শান্তিত যদি ব্যাঘাত পাইছে আমাৰ শান্তিয়ে যদি অসুবিধা দিছে তেনেহলে আমাক গুলি কৰি মাৰি পেলাও এনে ধৰণে আহ্বান জনাইছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰক অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে তেওঁলোকৰ ফালৰ পৰা কোৱা হৈছে সংবিধানে যিসমূহ অধিকাৰ দিছে সেই মৌলিক অধিকাৰসমূহ খৰ্ব কৰিব বিচাৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে অসমত আমাক শান্তিত থাকিবলৈ দিয়া নাই হিমন্ত চৰকাৰে আমি শান্তিত থাকিব বিচাৰো অনুগ্ৰহ কৰি হিমন্ত চৰকাৰে আমাক শান্তিত থাকিবলৈ দিয়ক
আমাক নিশেষ কৰাৰ পৰিকল্পনা ৰচনা কৰিছে, একেবাৰে শেষ কৰি পেলোৱাৰ ভয়ংকৰ পৰিকল্পনা ৰচনা কৰিছে হিমন্ত চৰকাৰে। আৰু সীমান্ত আৰক্ষীয়ে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কেৱল মাত্ৰ নিজৰ ৰাজনৈতিক লাভালাভৰ বাবে ৰাজনৈতিক স্বাৰ্থত আমাৰ বিৰুদ্ধে এনেধৰণে পৰিকল্পনা ৰচনা কৰিছে, আমাক শেষ কৰি পেলোৱাৰ পৰিকল্পনা ৰচনা কৰিছে। এনেধৰণে ডিটেনশ্যন কেম্পলৈ 28 গৰাকীকৈ ব্যক্তিক প্ৰেৰণ কৰাক লৈ গৰজি উঠিল অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ। আমাৰ মানুহখিনি আত্মসন্মানেৰে জীয়াই আছে আৰু সেই আত্মসন্মানে যদি কিবা অসুবিধা দিছে হিমন্ত চৰকাৰক তেনেহ'লে আমাক গুলি কৰি মাৰি পেলাওক। এই মুহূৰ্তত অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতৃবৰ্গৰ ভাষ্য আমাৰ লগত আছে, কি কৈছে শুনো। এজন ব্যক্তিক বিদেশী ন্যায়াধিকৰণে ডিটেনশ্যন কেম্পত পঠাইছিলে, এই বিষয়ে আমি সকলোৱে জ্ঞাত। আৰু সিদিনা যি পৰিৱেশ আৰু যি পৰিস্থিতি হৈছিলে ইয়াতকৈ আৰু দুৰ্ভাগ্য একো হ'ব নোৱাৰে। এই ক্ষেত্ৰত আমি সংখ্যালঘু সংগ্ৰাম পৰিষদে তীব্ৰ বিৰোধ কৰিছোঁ। আপোনালোকে জানে যে সীমান্ত আৰক্ষীৰ জৰিয়তে আজি হাজাৰ হাজাৰ লাখ লাখ মানুহ অসমত ডিপুটৰ সজোৱা হ'ল। সঁচা অৰ্থত ক'বলৈ গ'লে যে AGP চৰকাৰে এই ডিপুটাৰ জন্ম দিছিলে আৰু কংগ্ৰেছ চৰকাৰে ৰক্ষণাবেক্ষণ দিছিলে। আজি BJP চৰকাৰে এই মানুহখিনি ডিটেনশ্যন কেম্পত প্ৰেৰণ কৰিব লগা হৈছে। আজি আপোনালোকে নিশ্চয় চাইছে যে কংগ্ৰেছ দলৰ যি শাসনকাল আছিলে এক দীৰ্ঘদিনীয়া শাসনকাল, এই শাসনকালত ইচ্ছা কৰিলে কংগ্ৰেছ দলে ডিপুটাৰৰ সমস্যাখিনি সমাধান কৰিব পাৰিলেহেঁতেন। আজি ধুবুৰী লোকসভাৰ সমষ্টিৰ সন্মানীয় বিধায়ক ৰকিবুল হুছেইন ডাঙৰীয়াৰ কোনো ধৰণৰ প্ৰতিক্ৰিয়া নাই। তেখেতে জানে তেখেতৰ ছিগনেচাৰত আজি 8টাকৈ ডিটেনশ্যন কেম্প এই অসমত হৈছিলে। আজি ৰকিবুল হুছেইন ডাঙৰীয়া তেখেতৰ লোকসভাৰ নেতৃত্বত, আজি লোকসভা এলেকাৰ নেতৃত্বত আজি বৰপেটাত 28জন ব্যক্তিক আজি পৰিকল্পিতভাৱে ডিটেনশ্যন কেম্পত পঠাব লগা হৈছে। আজি ৰকিবুল হুছেইন ডাঙৰীয়াৰ এই ক্ষেত্ৰত কোনো ধৰণৰ প্ৰতিক্ৰিয়া নাই, অৰ্থাৎ কংগ্ৰেছ দলৰ কোনো ধৰণৰ প্ৰতিক্ৰিয়া নাই। আমি প্ৰথমতে কংগ্ৰেছ দলক আমি এই ক্ষেত্ৰত জগৰীয়া কৰিব বিচাৰিছোঁ। আজি কংগ্ৰেছ দলৰ শাসনৰ কালত হাজাৰ হাজাৰ লাখ লাখ মানুহ অধিকভাৱে যে ডিপুটাৰ সজোৱা হ'ল, কোনো ধৰণৰ সমস্যা সমাধান কৰিব পৰা নাই। আজি ডিপুটাৰৰ নামত বা ডিপুটাৰৰ মানুহখিনিৰ ওপৰত আজি বহুত নেতা আজি বিধায়ক হৈছে, মন্ত্ৰী হৈছে, বিভিন্ন ধৰণৰ ৰাজনৈতিক নেতা আজি হ'ব পাৰিছে, কিন্তু ডিপুটাৰৰ সমস্যাখিনি আজিও ৰৈ গ'ল, কোনো ধৰণৰ সমস্যা সমাধান কৰা নাই। এই ক্ষেত্ৰত আমি সংখ্যালঘু সংগ্ৰাম পৰিষদে প্ৰথম কংগ্ৰেছ দলক আমি প্ৰশ্ন কৰিছোঁ যে কংগ্ৰেছ দলে এই ক্ষেত্ৰত উত্তৰ দিয়ক। তাৰপিছত BJP চৰকাৰ আহিল, BJP চৰকাৰৰ নেতৃত্বত আমি ভাবিছোঁ ডিপুটাৰৰ সমস্যা, গৰাখহনীয়াৰ সমস্যা, NRCৰ সমস্যা কম সময়ত সমাধান হ'ব, কিন্তু আমি দেখিছোঁ সমাধান কৰাৰ বিপৰীতে এই মানুহখিনিক নিশেষ কৰাৰ যিটো চক্ৰান্ত এই BJP চৰকাৰে লগাইছে, তেওঁলোকে জানে যে ডাইৰেক্ট আমাৰ সংখ্যালঘু মানুহক যদি ক্ষতি কৰে হিউমেন ৰাইটছৰ কবলত পৰিব, মানৱ অধিকাৰৰ কবলত পৰিব। সেইকাৰণে FT কোডৰ জৰিয়তে বা আইনী প্ৰক্ৰিয়াৰে আমাৰ সংখ্যালঘু অধ্যুষিত মানুহক নিশেষ কৰাৰ যিটো পৰিকল্পনা, এই পৰিকল্পনা ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই লৈছে। গতিকে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ যে আপোনাৰ যদি বৈধ ভাৰতীয় প্ৰকৃত ভাৰতীয় নাগৰিকক যদি অসমত থকাৰ কোনো মৌলিক অধিকাৰ বা আপুনি খৰ্ব কৰিব বিচাৰিছে বা আমাৰ এই মানুহখিনিক জীয়াই থকাত যদি আপোনাৰ কোনো অসুবিধা হৈছে, আমাৰ বা অন্য বস্ত্ৰ বাসস্থান যিখিনি সংবিধানে দিয়া মৌলিক অধিকাৰ আজি অসমত জীয়াই থকাৰ কোনো ধৰণৰ নৈতিক আমাৰ নাই, আপোনাৰ যদি সহ্য নহয় এই মানুহখিনিক ডিটেনশ্যন আপোনাৰ জেলত প্ৰেৰণ নকৰি আৰু যদি আপোনাৰ সহ্য নহয় এই মানুহখিনিক তাৰ পৰা ওলাই পেলাই আপুনি প্ৰশাসনিক যন্ত্ৰৰ জৰিয়তে আপুনি নিশাই কৰক, আমাৰ সহ্য হ'ব। কিন্তু সেই মানুহখিনিক ডিটেনশ্যন কেম্পত পঠুৱাই ভাৰতৰ প্ৰকৃত ভাৰতীয় নাগৰিকক বা বৈধ সম্পূৰ্ণ ডকুমেণ্টছ থকা সত্ত্বেও আজি এই মানুহখিনিক যদি আপুনি আইনী কবলত আপুনি মৃত্যু কৰিব বিচাৰে বা বিভিন্ন ধৰণৰ হাৰাশাস্তি কৰিব বিচাৰে, তেনেহ'লে আমাৰ এইটো কিন্তু সহ্য নহ'ব। আপুনি জীয়াই যদি আপুনি মানুহ মৃত্যু কৰিব বিচাৰে, মানুহক নিশেষ কৰাৰ চক্ৰান্ত কৰে, কিন্তু সংখ্যালঘু সংগ্ৰাম পৰিষদেও এইটো আমি সহ্য আমাৰ হোৱা নাই। আপুনি লাগিলে এই মানুহখিনিক তাৰ পৰা ওলাই আনি ৰাস্তাত থিয় কৰাই আৰক্ষীৰ জৰিয়তে আপুনি নিশেষ কৰক, আপোনাৰ প্ৰশাসনিক যন্ত্ৰৰ দ্বাৰাই আপুনি নিশেষ কৰক, আমাৰ সহ্য হ'ব। কিন্তু এই মানুহখিনিক আপুনি এনেকুৱাই আৰু আপুনি আইনী প্ৰক্ৰিয়াৰে মানুহখিনিক নিশেষ নকৰিব। তাৰ বাবে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ। আৰু তাৰ লগতে আমি কৈছোঁ যে আমি সংখ্যালঘু সংগ্ৰাম পৰিষদে আমি লক্ষ্য কৰিছোঁ যে সীমান্ত আৰক্ষীয়ে
কোনো ধৰণৰ ডি ভোটাৰৰ লগোৱা মানুহখিনিৰ ওচৰত যোৱা নাই, কোনো ধৰণৰ গাঁৱৰ জৰিয়তে স্থানীয় ৰাইজৰ কোনো ধৰণৰ বাক্য লোৱা নাই বা পৰিয়ালৰ ওচৰত গৈ এই যে প্ৰকৃত ভাৰতৰ নাগৰিকৰ যিখিনি তথ্য পাতি আছে, যে অসমত থকা যিখিনি প্ৰয়োজনীয় ডকুমেণ্টছ আছে, আজি সীমান্ত আৰক্ষীয়ে তদন্ত কৰা নাই। আমি সীমান্ত আৰক্ষীক আমি চেলেঞ্জ কৰিছোঁ যে যদি সৎসাহ আছে আজি 28জন ব্যক্তিৰ ওচৰত আপোনালোকে যাক গৈ পেলাই এজন মানুহ আপোনালোকে বৈধ নাগৰিক ঘোষণা কৰিব নোৱাৰিব। আৰু অসমৰ ভিতৰত হাজাৰ হাজাৰ লাখ লাখ মানুহ যে ডি ভোটাৰ হৈ আছে বা আপোনাৰ ফৰেনাৰ ডিক্লেয়াৰ হৈ আছে, আমি ভাবিছোঁ 99% মানুহৰ বৈধ নাগৰিক আছে, বৈধ নাগৰিক থকা প্ৰমাণ পত্ৰ আছে আৰু 99% মানুহ আমাৰ এই ভাৰতৰ প্ৰকৃত নাগৰিক হয়। এজন মানুহ আপোনালোকে ওলাই দিব নোৱাৰিব সংখ্যালঘু অধ্যুষিত অঞ্চলত যে এজন মানুহ অবৈধ আছে, অবৈধ বাংলাদেশী আছে। এইটো এটা সম্পূৰ্ণভাৱে চক্ৰান্ত ৰাজনৈতিক ষড়যন্ত্ৰ, ৰাজনৈতিক মুনাফা আদায় কৰাৰ স্বাৰ্থকৰ কাৰণে সংখ্যালঘু অধ্যুষিত মানুহৰ নিৰহৰ দৰিদ্ৰ একেবাৰে গৰীব যিখিনি মানুহ নাম লিখিব নোৱাৰে, যিখিনি মানুহ কথা ক'ব নোৱাৰে, যিখিনি মানুহ একেবাৰে আৰ্থিকভাৱে দুৰ্বল, আজি সেই মানুহখিনিৰ ওপৰত আজি ডি ভোটাৰ লগোৱা হৈছে, যি মানুহখিনি আইনীভাৱে তেওঁলোকে যুঁজিব নোৱাৰে আৰু সেই ডিটেনশ্যন কেম্পত মৃত্যু হৈ তেওঁলোকৰ জীৱন নষ্ট হ'ব। এই মানুহখিনিৰ ওচৰত আজি চৰকাৰে আজি ন্যায় কৰাৰ চক্ৰান্ত এটা লগাইছে। এই চক্ৰান্ত আমি সফল হ'ব নিদিওঁ। ইতিমধ্যে সংখ্যালঘু সংগ্ৰাম পৰিষদে অসম ভিত্তিত গুৱাহাটীত নাগৰিক সভা পাতিম আৰু নাগৰিক সভাৰ জৰিয়তে আমি গণতান্ত্ৰিকভাৱে এই কথাখিনি আমি ইণ্টাৰনেশ্যনেল বা আন্তৰ্জাতিকভাৱে বা আমি দিল্লীলৈকে আমি এই কথাখিনি লৈ যাম যে অসমত আমাৰ মৌলিক অধিকাৰ আজি নাইকিয়া কৰিব বিচাৰিছে। আমি জীয়াই থকাৰ অধিকাৰ আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক খৰ্ব কৰিছে। আমি জীয়াই থকাৰ যিখিনি মৌলিক অধিকাৰ, অন্ন বস্ত্ৰ বাসস্থান বা আমাৰ যিখিনি সা সুবিধা আজি তেওঁলোকে নিদি পেলাই আমাক মৃত্যু কৰাৰ এটা চক্ৰান্ত লগাইছে। এই কথাখিনি আমি ইতিমধ্যে বহল ভিত্তিত নাগৰিক সভাৰ জৰিয়তে আমি লৈ যাবলৈ আমি চেষ্টা কৰিম। 28জন ব্যক্তিক বিদেশী ন্যায়াধিকৰণে ডিটেনশ্যন কেম্পত পঠাইছিলে, এই বিষয়ে আমি সকলোৱে জ্ঞাত। আৰু সিদিনা যি পৰিৱেশ আৰু যি পৰিস্থিতি হৈছিলে, ইয়াতকৈ আৰু দুৰ্ভাগ্য একো হ'ব নোৱাৰে। এই ক্ষেত্ৰত আমি সংখ্যালঘু সংগ্ৰাম পৰিষদে তীব্ৰ বিৰোধ কৰিছোঁ। আপোনালোকে জানে যে সীমান্ত আৰক্ষীৰ জৰিয়তে আজি হাজাৰ হাজাৰ লাখ লাখ মানুহ অসমত ডি ভোটাৰ সজোৱা হ'ল। সঁচা অৰ্থত ক'বলৈ গ'লে যে AGP চৰকাৰে এই ডি ভোটাৰ জন্ম দিছিলে আৰু কংগ্ৰেছ চৰকাৰে ৰক্ষণাবেক্ষণ দিছিলে। আজি BJP চৰকাৰে এই মানুহখিনিক ডিটেনশ্যন কেম্পত প্ৰেৰণ কৰিব লগা হৈছে। আজি আপোনালোকে নিশ্চয় চাইছে যে কংগ্ৰেছ দলৰ যি শাসনকাল আছিলে, এক দীৰ্ঘদিনীয়া শাসনকাল, এই শাসনকালত ইচ্ছা কৰিলে কংগ্ৰেছ দলে ডি ভোটাৰৰ সমস্যাখিনি সমাধান কৰিব পাৰিলেহেঁতেন। আজি ধুবুৰী লোকসভাৰ সমষ্টিৰ সন্মানীয় বিধায়ক ৰকিবুল হুছেইন ডাঙৰীয়াৰ কোনো ধৰণৰ প্ৰতিক্ৰিয়া নাই। তেখেতে জানে তেখেতৰ ছিগনেচাৰত আজি 8টাকৈ ডিটেনশ্যন কেম্প এই অসমত হৈছিলে। আজি ৰকিবুল হুছেইন ডাঙৰীয়া তেখেতৰ লোকসভাৰ নেতৃত্বত, আজি লোকসভা এলেকাৰ নেতৃত্বত আজি বৰপেটাত 28জন ব্যক্তিক আজি পৰিকল্পিতভাৱে ডিটেনশ্যন কেম্পত পঠাব লগা হৈছে। আজি ৰকিবুল হুছেইন ডাঙৰীয়াৰ এই ক্ষেত্ৰত কোনো ধৰণৰ প্ৰতিক্ৰিয়া নাই, অৰ্থাৎ কংগ্ৰেছ দলৰ কোনো ধৰণৰ প্ৰতিক্ৰিয়া নাই। আমি প্ৰথমতে কংগ্ৰেছ দলক আমি এই ক্ষেত্ৰত জগৰীয়া কৰিব বিচাৰিছোঁ। আজি কংগ্ৰেছ দলৰ শাসনৰ কালত হাজাৰ হাজাৰ লাখ লাখ মানুহ অধিকভাৱে যে ডি ভোটাৰ সজোৱা হ'ল, কোনো ধৰণৰ সমস্যা সমাধান কৰিব পৰা নাই। আজি ডি ভোটাৰৰ নামত বা ডি ভোটাৰৰ মানুহখিনিৰ ওপৰত আজি বহুত নেতা আজি বিধায়ক হৈছে, মন্ত্ৰী হৈছে, বিভিন্ন ধৰণৰ ৰাজনৈতিক নেতা আজি হ'ব পাৰিছে, কিন্তু ডি ভোটাৰৰ সমস্যাখিনি আজিও ৰৈ গ'ল, কোনো ধৰণৰ সমস্যা সমাধান কৰা নাই। এই ক্ষেত্ৰত আমি সংখ্যালঘু সংগ্ৰাম পৰিষদে প্ৰথম কংগ্ৰেছ দলক আমি প্ৰশ্ন কৰিছোঁ যে কংগ্ৰেছ দলে এই ক্ষেত্ৰত উত্তৰ দিয়ক। তাৰপিছত BJP চৰকাৰ আহিল, BJP চৰকাৰৰ নেতৃত্বত আমি ভাবিছোঁ ডি ভোটাৰৰ সমস্যা, গৰাখহনীয়াৰ সমস্যা, NRCৰ সমস্যা কম সময়ত সমাধান হ'ব। কিন্তু আমি দেখিছোঁ সমাধান কৰাৰ বিপৰীতে এই মানুহখিনিক নিঃশেষ কৰাৰ যিটো চক্ৰান্ত এই BJP চৰকাৰে লগাইছে, তেওঁলোকে জানে যে ডাইৰেক্ট আমাৰ সংখ্যালঘু মানুহক যদি ক্ষতি কৰে হিউমেন ৰাইটছৰ কবলত পৰিব, মানৱ অধিকাৰৰ কবলত পৰিব। সেইকাৰণে FT কোডৰ জৰিয়তে বা আইনী প্ৰক্ৰিয়াৰে আমাৰ সংখ্যালঘু অধ্যুষিত মানুহক নিঃশেষ কৰাৰ যিটো পৰিকল্পনা, এই পৰিকল্পনা ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই লৈছে। গতিকে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ যে আপোনাৰ যদি বৈধ ভাৰতীয় প্ৰকৃত ভাৰতীয় নাগৰিকক যদি অসমত থকাৰ কোনো মৌলিক অধিকাৰ বা আপুনি খৰ্ব কৰিব বিচাৰিছে বা আমাৰ এই মানুহখিনিক জীয়াই থকাত যদি আপোনাৰ কোনো অসুবিধা হৈছে, আমাৰ বা অন্ন বস্ত্ৰ বাসস্থান যিখিনি সংবিধানে দিয়া মৌলিক অধিকাৰ, আজি অসমত জীয়াই থকাৰ কোনো ধৰণৰ নৈতিক আমাৰ নাই। আপোনাৰ যদি সহ্য নহয় এই মানুহখিনিক ডিটেনশ্যন আপোনাৰ জেলত প্ৰেৰণ নকৰি
আৰু যদি আপোনাৰ সহ্য নহয় এই মানুহখিনিক তাৰ পৰা ওলাই পেলাই আপুনি প্ৰশাসনিক যন্ত্ৰৰ জৰিয়তে আপুনি নিহাই কৰক, আমাৰ সহ্য হ'ব। কিন্তু সেই মানুহখিনিক ডিটেনশ্যন কেম্পত পঠুৱাই ভাৰতৰ প্ৰকৃত ভাৰতীয় নাগৰিকক বা বৈধ সম্পূৰ্ণ ডকুমেণ্টছ থকা সত্ত্বেও আজি এই মানুহখিনিক যদি আপুনি আইনী কবলত আপুনি মৃত্যু কৰিব বিচাৰে বা বিভিন্ন ধৰণৰ হাৰাশাস্তি কৰিব বিচাৰে, তেনেহ'লে আমাৰ এইটো কিন্তু সহ্য নহ'ব। আপুনি যদি আপুনি মানুহ মৃত্যু কৰিব বিচাৰে, মানুহক নিহাই কৰাৰ চক্ৰান্ত কৰে, কিন্তু সংখ্যালঘু সংগ্ৰাম পৰিষদেও এইটো আমি সহ্য আমাৰ হোৱা নাই। আপুনি লাগিলে এই মানুহখিনিক তাৰ পৰা ওলাই আনি ৰাস্তাত থিয় কৰাই আৰক্ষীৰ জৰিয়তে আপুনি নিহাই কৰক, আপোনাৰ প্ৰশাসনিক যন্ত্ৰৰ দ্বাৰাই আপুনি নিহাই কৰক, আমাৰ সহ্য হ'ব। কিন্তু এই মানুহখিনিক আপুনি এনেকুৱাই আপুনি আইনী প্ৰক্ৰিয়াৰে মানুহখিনিক নিহাই নকৰিব। তাৰ বাবে আমি মুখ্যমন্ত্ৰী ডাঙৰীক আমি আহ্বান জনাইছোঁ। আৰু তাৰ লগতে আমি কৈছোঁ যে আমি সংখ্যালঘু সংগ্ৰাম পৰিষদে আমি লক্ষ্য কৰিছোঁ যে সীমান্ত আৰক্ষীয়ে কোনো ধৰণৰ ডি ভোটাৰৰ লগোৱা মানুহখিনিৰ ওচৰত যোৱা নাই, কোনো ধৰণৰ গাঁৱৰ জৰিয়তে স্থানীয় ৰাইজৰ কোনো ধৰণৰ বাক্য লোৱা নাই বা পৰিয়ালৰ ওচৰত গৈ এই যে প্ৰকৃত ভাৰতৰ নাগৰিকৰ যিখিনি তথ্য পাতি আছে, যে অসমত থকা যিখিনি প্ৰয়োজনীয় ডকুমেণ্টছ আছে, আজি সীমান্ত আৰক্ষীয়ে তদন্ত কৰা নাই। আমি সীমান্ত আৰক্ষীক আমি চেলেঞ্জ কৰিছোঁ যে যদি সাহস আছে আজি 28জন ব্যক্তিৰ ওচৰত আপোনালোকে যাক, গৈ পেলাই এজন মানুহ আপোনালোকে বৈধ নাগৰিক ঘোষণা কৰিব নোৱাৰিব। আৰু অসমৰ ভিতৰত হাজাৰ হাজাৰ লাখ লাখ মানুহ যে ডি ভোটাৰ হৈ আছে বা আপোনাৰ ফৰেনাৰ ডিক্লেয়াৰ হৈ আছে, আমি ভাবিছোঁ 99% মানুহৰ বৈধ নাগৰিক আছে, বৈধ নাগৰিক থকা প্ৰমাণ পত্ৰ আছে, আৰু 99% মানুহ আমাৰ এই ভাৰতৰ প্ৰকৃত নাগৰিক হয়। এজন মানুহ আপোনালোকে ওলাই দিব নোৱাৰে। তেওঁলোকক বিদেশী বুলি ঘোষণা কৰিছে। ই অতিকৈ চৰম দুৰ্ভাগ্যজনক কথা আৰু অতিকৈ পৰিতাপৰ বিষয়। যিসকল মানুহক ইতিমধ্যে বিদেশী ঘোষণা কৰা হৈছে, আপোনালোকক মই চেলেঞ্জ কৰি ক'ব বিচাৰিছোঁ যে তেওঁলোকক মানে কি তথ্যৰ ভিত্তিত তেওঁলোকক বিদেশী ঘোষণা কৰা হ'ল, সেই তথ্য ৰাজহুৱা কৰিব লাগে ন্যায়ালয়ে। আৰু তেওঁলোকক ছাৰ্ভে কৰা হৈছিল নেকি, তেওঁলোকৰ তথ্য পাতিবিলাক ঘৰে ঘৰে গৈ পৰীক্ষা কৰা হৈছিল নেকি, আৰু তেওঁলোকক যি নটিচ দিবলগীয়া আছিলে সেই নটিচখিনি নিয়মভাৱে তেওঁলোকক দিয়া হৈছিল নেকি, এই কথাখিনিত যথেষ্টখিনি আশা আছে। আমি পূৰ্বৰ দিনতো আমি দেখা পাইছোঁ যে একপক্ষীয়ভাৱে বহু মানুহক কোনো ধৰণৰ তথ্য পাতি সংগ্ৰহ নকৰাকৈ এই বিদেশী ন্যায়াধীকৰণে তেওঁলোকক বিদেশী ঘোষণা কৰিছে। আৰু আমাৰ বৰ্ডাৰ যিটো কাম আছিলে, বৰ্ডাৰ বিভাগৰ যিটো দায়িত্ব আৰু কৰ্তব্য, সেইখিনি কিন্তু বৰ্ডাৰ বিভাগৰ যিবিলাক কৰ্মচাৰী আছে, পুলিচ বিষয়া আছে, তেওঁলোকে কিন্তু সম্পূৰ্ণৰূপে পালন কৰা নাই। আমি যোৰহাটৰ ক্ষেত্ৰতো দেখা পাইছোঁ, শিৱসাগৰৰ ক্ষেত্ৰতো দেখা পাইছোঁ বা দৰং জিলাতো আমি দেখা পাইছোঁ যে কোনোদিনেই বৰ্ডাৰ পুলিচে তেওঁলোকৰ কোনো তথ্য পাতি সংগ্ৰহ নকৰাকৈ তেওঁলোকক মানে ডি ভোটাৰ সজাই তেওঁলোকক ডিটেনশ্যন কেম্পলৈ পঠিয়াইছে। গতিকে বিদেশী ন্যায়াধীকৰণে যিবিলাক মানুহক, যি 28গৰাকী মানুহক তেওঁলোকক দোষী সাব্যস্ত কৰি তেওঁলোকক মানে বিদেশী বুলি ঘোষণা কৰিলে, সেইসকল মানুহ আমি চেলেঞ্জ কৰি কৈছোঁ হাইকোৰ্টত যোৱাৰ লগে লগেই সেইসকল মানুহক কিন্তু স্বদেশী বুলি ঘোষণা কৰিব। পূৰ্বৰ বহু মানুহক মানে জিলা বিদেশী ন্যায়াধীকৰণে মানে বিদেশী বুলি ঘোষণা কৰাৰ পিছত সেইসকল মানুহক যেতিয়া হাইকোৰ্টত চেলেঞ্জ কৰা হয় বা সুপ্ৰিম কোৰ্টত চেলেঞ্জ কৰা হয়, তাত কিন্তু 99% মানুহক কিন্তু মানে স্বদেশী বুলি ঘোষণা কৰা হয়। গতিকে ই সম্পূৰ্ণৰূপে এটা ষড়যন্ত্ৰমূলকভাৱে এই মানুহসকলক বিদেশী সজাই তেওঁলোকক ডিটেনশ্যন কেম্পলৈ পঠিয়াইছে। গতিকে ইয়াৰ আমাৰ তীব্ৰ বিৰোধিতা আছে। ন্যায়সংগতভাৱে যদি কোনোবা বিদেশী আছে, তথ্য পাতিৰ আধাৰত যদি কাৰোবাক বিদেশী প্ৰমাণ কৰি যদি বিদেশলৈ তেওঁলোকক ডিটেনশ্যন কেম্পলৈ পঠিয়ায় বা তেওঁলোকক বৰ্ডাৰ ক্ৰছ কৰাই পঠিয়ায়, তাত আমাৰ ক'বলগীয়া নাই। আমি সদায় বিচাৰোঁ যে বিদেশীমুক্ত এখন অসম হ'ব লাগে। আমি অসমৰ নাগৰিক, আমি ভাৰতীয় নাগৰিক, আমি অসমৰ জনসাধাৰণ। গতিকে অসমৰ উন্নয়ন, অসমৰ স্বাৰ্থৰ কথা আমিও চিন্তা কৰোঁ, আমিও ভাবোঁ। আমি কোনো কাৰণতেই বিদেশীক আমি আশ্ৰয় দিব নিবিচাৰোঁ। বিদেশী অসমত থাকিব এই কথাটো আমি কোনো কাৰণতে সহ্য নকৰোঁ। কিন্তু বিদেশীৰ নামত স্বদেশীক হাৰাশাস্তি কৰিব, মাক স্বদেশী, দেউতাক স্বদেশী, তেওঁৰ সৰু ভায়েক স্বদেশী, তেওঁৰ ডাঙৰ ভায়েক স্বদেশী, ককায়েক স্বদেশী, কিন্তু মাজৰ পৰা এজন মানুহ কেনেকৈ বিদেশী হয় এই কথাটো একেবাৰে অসম্ভৱ কথা। তেওঁৰ ল'ৰাৰ বয়স হয়তো বা 25 বছৰ বা 30 বছৰ, সেইজন মানুহ কেনেকৈ তেওঁ বিদেশী হ'ল। গতিকে এইবিলাক সম্পূৰ্ণ এটা ভেকু ভাওনা। চৰকাৰে আচলতে ষড়যন্ত্ৰমূলকভাৱে সংখ্যালঘু জনসাধাৰণক নিকাশ কৰাৰ কাৰণে, ধ্বংস কৰাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আচলতে এইবিলাক কৰ্মকাণ্ড কৰি আছে। আমি ইয়াক তীব্ৰ প্ৰত্যাহ্বান জনাইছোঁ আৰু আমি অতি শীঘ্ৰেই কম দিনৰ ভিতৰতে আমি গুৱাহাটীত আমি নাগৰিক সভা পাতি ইয়াৰ বিৰুদ্ধে কি পদক্ষেপ গ্ৰহণ কৰিব লাগে তাৰ কাৰণে আমি পদক্ষেপ গ্ৰহণ কৰিম। আৰু অতি শীঘ্ৰেই গুৱাহাটীত আমি নাগৰিক সভা পাতি বিভিন্ন ৰাইজৰ মানুহৰ পৰা আমি পৰামৰ্শ লৈ, বিভিন্ন বুদ্ধিজীৱীসকলৰ পৰামৰ্শ লৈ, অকল তাত আমি কোনো সংখ্যালঘু মানুহক আমি আমন্ত্ৰণ নজনাওঁ। যি নাগৰিক সভা পাতিম সেই নাগৰিক সভাত সংখ্যাগৰিষ্ঠ, সংখ্যালঘিষ্ঠ সকলো মানুহৰ, হিন্দু মুছলমান সকলো সম্প্ৰদায়ৰ মানুহক আমি আমন্ত্ৰণ কৰি আনি তেওঁলোক